নিশ্চিত নহয় নৱশৰণীয়াৰ প্ৰাৰ্থিত্ব উচ্চ ন্যায়ালয়ত ওলমিছে নৱশৰণীয়াৰ ভাগ্য CPIMক বৰপেটা এৰি দিব নেকি কংগ্ৰেছে হাইকমাণ্ডৰ হাতত ওলমিছে দীপৰ ভাগ্য ৰাজ্যত বাজিছে লোকসভা নিৰ্বাচনৰ দামামা সমষ্টিয়ে নামিছে ৰথী মহাৰথী কিন্তু জোৰদাৰ নিৰ্বাচনী প্ৰচাৰৰ পিছতো শেষ মুহূৰ্তত ৰন্থলী এৰিব লাগিব পাৰে দুগৰাকী প্ৰাৰ্থীয়ে এজন কোকৰাঝাৰৰ GSP প্ৰাৰ্থী নৱশৰণীয়া আনজন বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপবায়ন কিন্তু কিয় উল্লেখযোগ্য যে ইতিমধ্যে তৃতীয়বাৰৰ বাবে সাংসদ নৱশৰণীয়াই প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি কোকৰাঝাৰৰ পৰা কিন্তু এইবাৰ নিশ্চিত নহয় নৱশৰণীয়াৰ প্ৰাৰ্থিত্ব কিয়নো সন্দেহৰ আৱৰ্তত নৱশৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ জনকলাল বসুমতাৰীৰ নামৰ লোকজনৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্যিক জাতিগত অনুসন্ধান সমিতিয়ে নৱশৰণীয়াৰ জন্মগতভাৱে জনজাতি নহয় বুলি প্ৰতিবেদন দিয়ে সেইফালৰ পৰা এইবাৰ কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নৱশৰণীয়াই কিন্তু ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নৱশৰণীয়া আত্মবিশ্বাসী নৱশৰণীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই এইটো এই উপাধিটো কোনো ক্ষেত্ৰতে বিচাৰ্য নহয় কাৰণ আমাৰ হয় কোনোবা বেলেগ সৰু গছ ঘৰণে কছাৰী কিবা কিবি আমাৰ দিল্লী চেণ্ট্ৰেল লিষ্টত এইটো বস্তু নাই কছাৰী বড়ো কছাৰী বা ৰাভা সোণোৱাল কছাৰী এই হিচাপে আছে গতিকে এই কথাটো আমি মহামান্য আদালতক বুজাব চাইছোঁ যে আচলতে উপাধিটো বা চুৰনেমটো কোনো কাৰণতে এইটো ফেক্টৰ হ'ব নোৱাৰে ভাবোঁ যে নিশ্চিতভাৱে আমি এইবাৰ ষ্টে পোৱাৰ সুবিধাটো আছে সেইকাৰণে মই আমাৰ শুভাকাংক্ষীসমূহক জনাইছোঁ যে আপোনালোকে অকণমান ধৈৰ্য ধৰক নিশ্চয় ভাল খবৰটো আপোনালোকে পাব এটা কথা নিশ্চিত কোকৰাঝাৰ সমষ্টিত লোকসভা সমষ্টি আমি ইলেকশ্যন খেলিম আৰু আমাৰ বিশ্বাস যে তৃতীয়বাৰৰ কাৰণে এইবাৰ কোকৰাঝাৰ ৰাইজে বিপুল ভোটত আমাক ভোট দি দিল্লী পাৰ্লিমেণ্টে পঠাব বৰপেটাৰ টিকট পাই ইতিমধ্যেই সমষ্টিৰ চুকে কোণে প্ৰচাৰ অব্যাহত ৰাখিছে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপবায়নে একেটা সমষ্টিত যুঁজত নামিছে CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰো কিন্তু প্ৰতিদ্বন্দ্বিতাৰ আশা পূৰণ হ'বনে দীপবায়নৰ কিয়নো ৰাজ্যৰ 70 বিশিষ্ট ব্যক্তিৰ লগতে বিৰোধী মিত্ৰজোঁটৰ সহযোগী দলসমূহে CPIMক বৰপেটা এৰি দিবলৈ আহ্বান জনাইছে কংগ্ৰেছক আনকি বিশিষ্ট ব্যক্তি আৰু মিত্ৰদলসমূহৰ আহ্বানক গুৰুত্ব সহকাৰে লৈছে কংগ্ৰেছে হয়তো বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থত শেষ মুহূৰ্তত বৰপেটা CPIMক এৰি দিব পাৰে কংগ্ৰেছে সেয়া হ'লে বৰপেটাত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ হেৰুৱাব পাৰে কংগ্ৰেছ প্ৰাৰ্থী দীপবায়নে কিন্তু বৰপেটাত আত্মবিশ্বাসী দীপবায়ন বহু বুদ্ধিজীৱীও মোক ফোন যোগে কৈছে আমাৰ বহু মানুহক কৈছে যে হৎ সাহসেৰে যুঁজি যোৱা আমাৰ আশীৰ্বাদ তোমালোকৰ লগত আছে এতিয়া মই বহু মানুহে কৈছে আমি লিখি দিম নেকি তোমাকো আমি লিখি দিব লাগে নেকি এনে বহু বুদ্ধিজীৱীক কৈছোঁ যে চাওক আপোনালোকে আমাক লিখি দিব নালাগে আশীৰ্বাদ কৰক দিল্লীৰ নেতৃত্বই বাৰে বাৰে মই আপোনালোকক কৈছোঁ দিল্লীৰ নেতৃত্বই আমাক বাৰ কৈ আছে এইবোৰ আমি চিন্তা চৰ্চা কৰিম আমি আলোচনা কৰি আছোঁ তুমি তোমাৰ কৰ্মক্ষেত্ৰত যুঁজি যোৱা আৰু কংগ্ৰেছ দলৰ আদৰ্শ কংগ্ৰেছ দলৰ পতাকাৰে মানুহৰ হৈ পেলাই মানুহৰ লগত কাম কৰা আৰু তাত আমি এই যুদ্ধত অৱতীৰ্ণ হৈ আমি জয় হ'ম বুলিয়ে লাগি থাকিব পিছে নৱশৰণীয়া বা দীপবায়নে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পায় নে নাপায় সেয়া নিৰ্ভৰ কৰিব উচ্চ ন্যায়ালয়ৰ ৰায় আৰু কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ